নমস্কাৰ, মই মিলন শইকীয়া। আমি আছোঁ বৰ্তমান বিল্লেশ্বৰ দেৱালয়, মানে নলবাৰী জিলাত অৱস্থিত বেলশৰৰ বিল্লেশ্বৰ দেৱালয়। বিল্লেশ্বৰ দেৱালয় নাম আগতেও শুনি আছিলোঁ, দৰ্শন পোৱা নাছিলোঁ। এবাৰ সৌভাগ্যক্ৰমে দৰ্শন পালোঁ। গতিকে বিল্লেশ্বৰ দেৱালয় গোটেইখন ইফালৰ পৰা সিফালৈ ঘূৰি চাওঁ বুলি এপাক আহিলোঁ। আহিয়ে মহাদেৱক দেখিলোঁ। গতিকে মহাদেৱক সেৱা এভাগ কৰি গোটেই বিল্লেশ্বৰ দেৱালয়খন ইফালৰ পৰা সিফালে এপাক ঘূৰাৰ চেষ্টা কৰিলোঁ। বিল্লেশ্বৰ দেৱালয়ৰ বিশেষত্বৰ বিষয়ে ইমান এটা নাজানো। কোনোবাই যদি জানে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, কাৰণ মোৰো জানিবলৈ মন আছে। এই মন্দিৰ ভাগত সঁচাকৈ কিবা বিশেষ ধৰণৰ শক্তি এভাগ আছে যেন অনুভৱ হয় ভিতৰলৈ গ'লে। ইয়াত পূজাৰ কাৰণে হয়তো বা এইটো পাৰ্মানেণ্টকৈ বনাই থৈছে চাগে। ইয়াত দেখাততো তেনেকুৱাই লাগিছে স্থায়ীভাৱে। আৰু পুখুৰীকেইটাত ইমানেই মাছ আছে নহয়, দেখিয়ে ভাল লাগে। কিবা এটা দিলে মাছে খাবলৈ দৌৰি আহে। ইফালে আহি দেখিলোঁ আকৌ মহাদেৱ। মই জানিবলৈ পোৱা মতে প্ৰাচীন কালৰে ৰূপনাৰায়ণ নামৰ এজন ব্ৰাহ্মণৰ ঘৰত এজনী কপিলী গাই আছিল। সেই ব্ৰাহ্মণজনে যেতিয়া গাইজনী গাখীৰ খীৰাব বিচাৰে, গাখীৰ নাপায়। কিন্তু সেই গাইজনী ওচৰতে থকা টিলা এটাত থকা বিৰিণা এজোপাৰ ওচৰত তাই অহাৰ পৰা আপোনা আপুনি গাখীৰ ওলাব ধৰে। ব্ৰাহ্মণে এদিন ওচৰ চুবুৰীয়াৰ সৈতে মাটিখিনি খান্দি চালে। মাটিৰ তলত দেখিলে এক শিৱলিংগ। কোৰেৰে খান্দোতে হেনো শিৱলিংগটো এফাল এৰাই গৈছিল। এতিয়াও তেনে অৱস্থাতে দেখা যায় বুলি কয়। লৌহিত্য বংশৰ নাগশংকৰ ৰজাই সেই কথা গম পাই হাতী লগাই শিৱলিংগটো উলিয়াব খুজিলে, কিন্তু বিফল হোৱাত তাতে এখন দেৱালয় সাজি দিলে। শিৱ বিৰিণাৰ তলত উদ্ধাৰ হোৱাৰ বাবে কোৱা হয় বিৰিণাৰ ঈশ্বৰ বিন্নেশ্বৰ, আৰু তেনেকৈ নাম হ'লগে বিল্লেশ্বৰ দেৱালয়। আনহাতে কিছু পণ্ডিতে ২য় শতিকাৰ নাগাংক ৰজাইহে বিল্লেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল বুলি মত প্ৰকাশ কৰে। আৰু এয়া হৈছে বিল্লেশ্বৰ দেৱালয়ৰ নিশাৰ দৃশ্য। নিশা লাইটৰ পোহৰেৰে গোটেই দেৱালয়খন উজ্বলাই থৈছে। ইফালৰ পৰা সিফালৈ চাব লাগে, একেবাৰে ধুনীয়াকৈ সজাই ৰাখিছে। বিশেষকৈ পূজা বৰ্তৰ যেতিয়া সজাইতো ৰাখিবই। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আকৌ লগ পোৱাৰ আশাৰে বাই বাই।